ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব, কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ। সেইটোৱে কথা। সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। ন্যায় ন্যায়ালয়ে দিব। আপুনিও জানিব লাগে, আপুনি মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট হ'ব পাৰে বা অধ্যয়ন কৰিব পাৰে, ন্যায়টো কোনে দিয়ে? তো আমাৰ অসমৰ জনগণক আপোনালোকে শুনিলে নহয়, আমি কাক ন্যায় বিচাৰি আছিলোঁ? আমি অসম চৰকাৰখনক ন্যায় বিচাৰি আছিলোঁ যে জুবিন দাৰ ন্যায় লাগিব, আৰু তেখেতসকলে কৈছিল যে হয় জুবিন দাৰ ন্যায় পাব বা দিম বুলি। শুনিলে নহয়? এতিয়া আকৌ উল্টাই আমাৰ চৰকাৰখনে প্ৰতিবাদ কৰি আছে যে জুবিন দাৰ ন্যায় লাগে। আমি ইমান দিনে কাক ন্যায় বিচাৰি আছিলোঁ? আপোনালোকে নিশ্চয় গম পাইছেই। তো মানে ইয়াত কুৱেশ্যন বহুত আহে, বিশেষকৈ একো ক'বলৈ নাযাওঁ, আৰু কাৰোকে মই বেয়াকেও কোৱা নাই, মানে কথাৰ ওপৰত কথা ক'বলৈ যিহেতু বাধ্য হৈছো। আমি কাক ন্যায় বিচাৰি আছিলোঁ, আৰু তেখেতসকলে এতিয়া জুবিন দাৰ ন্যায় এতিয়া তেখেতসকলেহে ওলোটাই বিচাৰি আছে। কি ক'ম মানে, ইয়াত কোনো ভাষা নাই। কি ক'ম মানে, মূৰত একো হেলোৱা নাই, মানে কি ক'ম, কাক কি ক'ম নাজানিছো। আৰু এইখন কি হৈ আছে, গতিকে আপোনালোকে কমেণ্ট কৰি জনাব কি হৈ আছে এইবোৰ, মানে নাজানো আৰু দেই। জুবিন দাই ন্যায় পাবনে নাই সেইটো আৰু নাজানো, আৰু তথাপিও শেষলৈকে কৈ যাম, এতিয়ালৈকে কৈয়ে আছো, জুবিন দাৰ ন্যায় লাগে, ন্যায় লাগে। তো জয় জুবিন দা, জয় আই অসম।